আজি আমি পদত্যাগ কৰিলোঁ ইউপিপিএল দলৰ ৰৌতা ব্লক সমিতিৰ মই উপসভাপতি মোৰ লগত বিভিন্ন পদবীত উপবিষ্ট দলীয় কৰ্মকৰ্তা মিলি প্ৰায় 33জন মানুহে আজি আমি লগতে আমাৰ যোৱা নিৰ্বাচনৰ এজন প্ৰাৰ্থীও আছিলে বিগত সময়ত তেখেতৰ ৰিজাইনেশ্যন কৰিছে আজি গজেন হেনেৰী আৰু PCDC চেয়াৰমেনো আছে আমাৰ লগত আৰু বিভিন্ন পদবীত দায়িত্বত থকা বিষয়বোৰ আছে এই সকলো মিলি আমি পদত্যাগ কৰিলোঁ ইউপিপিএল দলৰ আমাৰ যিটো কাৰ্যপন্থা চলাতে যিটো ছিষ্টেমত থাকিব লাগে সেই ছিষ্টেমত আমি দেখা নাই আমি নিজে ভুক্তভোগী তাৰ কাৰণে আমি পদত্যাগ কৰিছোঁ আজি 33জনে কৰিছোঁ কি চিন্তা কৰিছে এইটো আমি 2-4 দিনৰ ভিতৰত সিদ্ধান্ত ল'ম অচিৰে আমি কোনো এটা দলত যোগদান কৰিম যিটোকে আমি ৰাইজৰ স্বাৰ্থত আমি দল কৰোঁ ৰাইজৰ উদ্দেশ্যলৈ আমি যিটো কাম কৰিব লাগিব ৰাজনৈতিকভাৱে কোনোবা এটা দলত জইন হ'বই লাগিব আপোনালোকে নিশ্চয় গম পাব আমি 1-2 দিনৰ ভিতৰতে সিদ্ধান্তটো ল'ম আৰু সেইমতে আমি প্ৰায় 300-400 হৈ যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত